কি শাস্তি হ'ব নন্দিনী কাশ্যপৰ নন্দিনী কাশ্যপৰ বিৰুদ্ধে লগোৱা হৈছে জামিনবিহীন ধাৰা নন্দিনী কাশ্যপে দুৰ্ঘটনাৰ বিষয়ে অৱগত কৰোৱা নাছিল আৰক্ষী নন্দিনী কাশ্যপৰ বিৰুদ্ধে বিএনএছৰ 105 ধাৰা ৰুজু মিছা মাতিছিল অভিনেত্ৰী নন্দিনী কাশ্যপে দুৰ্ঘটনাৰ পাছত সংবাদ মাধ্যমৰ আগত প্ৰদান কৰা মন্তব্যত নন্দিনী কাশ্যপে উল্লেখ কৰিছিল যে নন্দিনী কাশ্যপে দুৰ্ঘটনাৰ পাছতে অৱগত কৰিছিল আৰক্ষীক কিন্তু এতিয়া দুৰ্ঘটনাৰ সন্দৰ্ভত মহানগৰ যান-বাহন আৰক্ষীৰ সংবাদমেলত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য নন্দিনী কাশ্যপে দুৰ্ঘটনাৰ বিষয়ে অৱগত কৰোৱা নাছিল আৰক্ষীক 25 জুলাইৰ নিশা সংঘটিত দুৰ্ঘটনাৰ বিষয়ে অৱগতই নাছিল যান-বাহন আৰক্ষী 26 জুলাইতে যান-বাহন আৰক্ষীয়ে ঘটনাৰ বিষয়ে অৱগত হৈছিল দুৰ্ঘটনাৰ নিশা গুৱাহাটী পুলিচে লাভ কৰা নাছিল দুৰ্ঘটনাৰ কোনো খবৰ ৰাতি আমি কোনো ধৰণৰ গুৱাহাটী ট্ৰেফিক পুলিচে কোনো ধৰণৰ খবৰ পোৱা নাছিল নন্দিনী কাশ্যপে নিজে জনোৱা বুলি সব মই কোৱা কথাটো মই কৈছোঁ অন কেমেৰা কৈছোঁ যে গুৱাহাটী ট্ৰেফিক পুলিচে ৰাতি নিশা ভাগত কোনো ধৰণৰ আমি ইনফৰমেশ্যন পোৱা নাছিল 26 জুলাইত যান-বাহন আৰক্ষীয়ে নন্দিনী কাশ্যপক থানালৈ মাতি সোধপোছ কৰি ক্লিয়াৰ বণ্ডত যাবলৈ দিছিল পুনৰ দিছপুৰ থানালৈ মাতি সোধপোছ কৰিছিল নন্দিনী কাশ্যপক প্ৰথম অৱস্থাত যিসমূহ ধাৰা নন্দিনীৰ বিৰুদ্ধে সন্নিৱিষ্ট কৰা হৈছিল সেইসমূহ জামিনযোগ্য ধাৰা আছিল বুলি অৱগত কৰিছে আৰক্ষীয়ে সামিউল হকৰ মৃত্যুৰ পাছতে আদালতত আৰক্ষীয়ে জামিনবিহীন ধাৰা সন্নিৱিষ্ট কৰাৰ বাবে কৰিছিল আবেদন ভাৰতীয় ন্যায় সংহিতাৰ 105 ধাৰাত গ্ৰেপ্তাৰ হোৱা নন্দিনী কাশ্যপৰ কি হ'ব পাৰে শাস্তি তাকে লৈ এতিয়া সামাজিক মাধ্যমত চলিছে সৰব চৰ্চা ভাৰতীয় ন্যায় সংহিতাৰ 105 ধাৰা মতে ন্যূনতম শাস্তি হ'ব পাৰে আজীৱন কাৰাদণ্ড বা অতি কমেও 5 বছৰৰ জেল ভাৰতীয় ন্যায় সংহিতাৰ 105 ধাৰাৰ অধীনত হ'ব পাৰে 5 বছৰৰ জেল যিটো 10 বছৰলৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা অতি প্ৰবল লগতে হ'ব পাৰে জৰিমনা আবেদনৰ পাছতে বিএনএছৰ 105 ধাৰা গোচৰটোত সন্নিৱিষ্ট কৰা হৈছে বুলি জানিব পৰা গৈছে নন্দিনী কাশ্যপে চলোৱা বাহনখন জব্দ কৰি এমভিআই কৰি পঠিওৱা হৈছিল যদিও এতিয়া পুনৰ বাহনখন ফৰেনচিক পৰীক্ষাৰ বাবে জব্দ কৰা হৈছে বাহনখনে দুচকীয়া বাহনত খুন্দিয়াইছিল নে নাই সেয়া পৰীক্ষা কৰা হ'ব বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে ইলেক্ট্ৰিক ইঞ্জিনিয়াৰ হোৱাৰ সপোন বুকুত লৈ গুচি গৈছিল সামিউল গুৱাহাটীৰ এপ'লো হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰিছিল সামিউলে নলবাৰী বৰক্ষেত্ৰীৰ সোণাপুৰত ঘৰ আছিল সামিউলৰ শুকুৰবাৰে পুৱতি নিশা অভিনেত্ৰী নন্দিনী কাশ্যপৰ বাহনৰ খুন্দাত আহত হৈছিল সামিউল হক গুৱাহাটীৰ দক্ষিণগাঁৱত সংঘটিত হৈছিল এই দুৰ্ঘটনাত ভাগি গৈছিল ছাত্ৰজনৰ দুয়োখন ভৰি সামিউলৰ মূৰত 27টা চিলাই পৰিছিল আঘাতপ্ৰাপ্ত যুৱকজনৰ ভাগি গৈছিল সোঁহাতখনো কিন্তু এই দুৰ্ঘটনাক যুৱকজনে সামান্য দুখ পাইছে বুলি অৱগত কৰিছিল অভিনেত্ৰী নন্দিনী কাশ্যপে অভিনেত্ৰীগৰাকীয়ে অৱগত কৰা অকমান দুখ পোৱা ল'ৰাজনে 26 জুলাইত সাৱতিলৈ মৃত্যুক সামিউলৰ মৃত্যুৰ পাছতে সংবাদমেল যোগে যান-বাহন শাখাৰ ডিচিপি জয়ন্ত সাৰথী বৰাই অৱগত কৰে কেইবাটাও গুৰুত্বপূৰ্ণ তথ্য নিউজ ডেস্ক ৰিপৰ্ট লেংডন বাতৰি ৰাতি আমি কোনো ধৰণৰ গুৱাহাটী ট্ৰেফিক পুলিচে কোনো ধৰণৰ খবৰ পোৱা নাছিল নন্দিনী কাশ্যপে নিজে জনোৱা বুলি সব মই কোৱা কথাটো মই কৈছোঁ অন কেমেৰা কৈছোঁ যে গুৱাহাটী ট্ৰেফিক পুলিচে ৰাতি নিশা ভাগত কোনো ধৰণৰ আমি ইনফৰমেশ্যন পোৱা নাছিল নাই আৰক্ষী কোনো ধৰণৰ ৰাতি যোৱা নাছিল তেওঁ যিখিনি কথা কৈছে তাত চিচিটিভি ভিজুৱেলটো স্পষ্ট হৈছে যে ট্ৰাকক তেওঁ অভাৰটেক কৰিবলৈ যোৱা নাছিলে মানে মহতিয়াই লৈ গৈছিলে কিন্তু ট্ৰাক নাছিলে সন্মুখত এই কথাবিলাক আৰক্ষীয়ে চাইছে চাওক আমি অলৰেডি চিচিটিভি কেমেৰাটো চিজ কৰিছোঁ তাৰমানে ফুটেজটো আমি এইটো এনালাইচিছ কৰিম তেখেতৰ আপোনালোকে জানে গাড়ীখন এমভিআই কৰা হৈছিল তাৰপিছত এমভিআই ৰিপৰ্টৰ বেচিছত আমি গাড়ীখন এৰি দিছিলোঁ ৰাতিপুৱাই তাৰমানে 26 তাৰিখে ৰাতিয়ে কিন্তু আমি গাড়ীখন আকৌ ডিটেইন কৰিছোঁ কাৰণ এই গাড়ীখনৰ ওপৰত আমি এতিয়া FSL এক্সামিনেশ্যন কৰাবৰ কাৰণে অলৰেডি আমি প্ৰেয়াৰ ছাবমিট কৰিছোঁ টু ডাইৰেক্টৰ FSL গাড়ীখন 24 ঘণ্টাৰ ভিতৰত এমভিআই কৰি পঠিয়াই দিয়া হ'ল স্কুটিখন জৰ কৰা নহয় চাওক গাড়ীখনৰ যিহেতু এক্সিডেণ্ট ভেহিকেল আছিল ঘৰৰ মানুহ আমাৰ প্ৰচিডিঅ'ৰ আছে যেতিয়া যিহেতু এক্সিডেণ্ট হয় IRATত আমি এটা আপলোড কৰোঁ সেই IRATৰ কপিটো অট'মেটিকলি এমভিআইলৈ গুচি যায় এমভিআই ৰিপৰ্টটো আমাক ছাবমিট কৰিলে আফটাৰ এমভিআই আমি গাড়ীখন ডিটেইন কৰিব নোৱাৰোঁ কিন্তু ফাৰ্ডাৰ ইনভেষ্টিগেশ্যনৰ কাৰণে গাড়ীখন আমি আকৌ চিজ কৰিছোঁ চিজ কৰি সেইখন গাড়ীৰ আৰু সেই বাইকখনৰ সংঘত হৈছিল নে নাই হোৱা সাইণ্টিফিক প্ৰুভৰ কাৰণে আমি দুইখন গাড়ী বৰ্তমান আমাৰ ট্ৰেফিক পুলিচৰ কাষ্টডিত আছে
মই আকৌ কৈছোঁ আপোনাক গাড়ীখন জব্দ কৰা হৈছিল ই আই ৰেটত আমি এটা ৰিকুইজিশ্যন MVI-লৈ যায় সেই MVI ৰিপৰ্ট পোৱাৰ পিছতে গাড়ীখন যাবলৈ দিয়া হৈছিল যোৱাকালি চাওক মানুহগৰাকী লগালগ কাৰণ আমি মানুহগৰাকী নিশাটোত পোৱা নাছিলোঁ পিছদিনাখন ৰাতিপুৱা তেখেত যিহেতু নিজে আহিছে মেডিকেল কৰাৰ কথাটো নাহে যোৱাকালি তেখেতক যেতিয়া আমি এৰেষ্ট কৰিছোঁ ৰাতি আমি তেখেতক মেডিকেল কৰাইছোঁ চাওক এইটো তেখেতে কি কৈছে সেইটো মই নাজানো মই তেখেতৰ এইটো চোৱাও নাই নহয় চাওক অভিযোগ প্ৰতি থাকিবই গতিকে সেইখিনি মই যিখিনি ক'ব লগা আছিল মই সেইখিনি কৈছোঁ তেওঁ কি কৈছে এইটো তেওঁৰ পৰা সুধি ল'ব বা তেখেতৰ ঘূৰি নন্দিনী কাশ্যপে 28 তাৰিখে এটা গাইড দিছিল যে ৰাতি তেওঁ আৰক্ষীক খবৰ দিছিল আৰু আৰক্ষীয়ে পৰামৰ্শ দিছিল যে ৰাতি আহিব নালাগে ৰাতিপুৱা আহিব চাওক মই কি কৈ আছোঁ আপোনাক আকৌ ক্লিয়াৰ কৰি দিছোঁ যিদিনাখন এক্সিডেণ্ট হৈছিল সেইদিনাখন ৰাতি গুৱাহাটী ট্ৰেফিক পুলিচক কোনো ফোন কৰা নাই আৰু আমাৰ ওচৰত কোনো ধৰণৰ ইনফৰ্মেশ্যন নাছিল আৰু এটা কথা সুধিব ওলাইছোঁ নন্দিনী কাশ্যপৰ যিখিনি ভিজুৱেল আহিছে CCTV ভিজুৱেলে হওক বা বাকী দুজন ল'ৰাই যি ভিজুৱেল কৰিছে তাত স্পষ্ট হৈছে যে খুন্দিয়াই পলাই গৈছে গতিকে এই বিষয়টো কিবা ডেটছ ৱাই আই এম টেলিং আমি এটা ছেকশ্যন এড কৰিছোঁ এই গোটেই ঘটনাটো যিহেতু নন্দিনী কাশ্যপে কেইবাটাও অভিযোগ আনিছে তেওঁ কৈছে যে পুলিচক আমি ফোন কৰিছিলোঁ পুলিচক গোটেই দুৰ্ঘটনাটো সন্দৰ্ভত জনোৱা হৈছিলে এই কথাখিনি আপোনালোকে কৈছে আপোনালোকক জনোৱা নাই কিন্তু এই যে ইলিগেশ্যনটা পুলিচৰ এগেইনষ্টত আনিছে তেওঁ কৈছে মিছা এটা কথা কৈছে এই ক্ষেত্ৰত আপোনালোকে নতুনকৈ কিবা ব্যৱস্থা নহয় চাওক কোনোবাই কিবা বাক স্বাধীনতা চবৰে আছে মই আপোনাক আকৌ কৈ আছোঁ যে গুৱাহাটী ট্ৰেফিক পুলিচৰ হাতত সেই নিশা ৰাতি এক্সিডেণ্ট হোৱাৰ কথা কোনো ধৰণৰ ইনফৰ্মেশ্যন নাছিলে উপায় নাই এইটো উপায় নাই মোৰ ওচৰত হয় হয় 26 তাৰিখে তেখেত নিজে তেখেতক মাতি অনা হয় যেতিয়া আমি গম পাইছোঁ 26 তাৰিখে তেখেতসকল আহিছে 26 তাৰিখে তেখেতক থানাত আহি সোধপোছ কৰি যাবলৈ দিয়া হৈছে 26 তাৰিখে গাড়ী MVI আমি ৰিকুইজিশ্যন পঠিয়াইছোঁ 26 তাৰিখে ৰিকুইজিশ্যন MVI পৰা আহিছে চ' 26 তাৰিখে তেখেতে গাড়ী লৈ গৈছে 27 তাৰিখটো হৈছে দেওবাৰ আপোনালোকে যিটো কথা কৈছে 26 তাৰিখে আকৌ তেখেতক নটিচ দিয়া হৈছিলে 28 তাৰিখে তেখেত আকৌ আহিছে 29 তাৰিখ ৰাখিলে 30 তাৰিখে গোটেইটো কাৰ্যকলাপ হৈছে 29 তাৰিখে